হেই, মোক পাহৰিলা নেকি? নাপাহৰিবা। মই উত্তম আছো। নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিছোঁ। নিজৰ জীৱনটো অলপমান জটিল লাগিছিলে, জটিল নাইকিয়া হ'ল। কিছুমান বস্তু অধ্যয়ন কৰি আছোঁ, কৰিব লগা হৈছে। এতিয়া বৰ্তমান যোনটো মায়াৰ খেল, মায়াই বাৰুকৈ মানুহৰ চব মানুহৰে জীৱনত জঘন্য খেল খেলিছে। সেইবিলাকৰ কাৰণে আমি নিজৰ ধৰ্মৰ বাটত ঘূৰি যাবই লাগিব। এই মনটো আমি এই মডাৰ্ণ এডুকেশ্যনৰ দ্বাৰা আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি নিজৰ সনাতন ধৰ্ম বা যোনবিলাক মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, সিহঁতৰ মুছলিম ধৰ্মপুথিলৈ অধ্যয়ন কৰিব যাবই লাগিব, বা আন ধৰ্মবিলাক আছে সিহঁতৰ নিজৰ আদিকাব্য গ্ৰন্থ সেইবিলাকলৈ যাব লাগিব। যেনেকৈ সনাতন ধৰ্মৰ গীতা, ৰামচৰিত মানস, মহাভাৰত সেনেকুৱা কিতাপলৈ যাব লাগিব। কিছুমান বস্তু এতিয়া ময়ো অধ্যয়ন কৰি আছোঁ, মোৰ জীৱনটো কেনেকৈ সুচাৰুৰূপে পৰিচালিত কৰিব পাৰি। এতিয়া বৰ্তমান ক'বলৈ গ'লে মই এতিয়া নিশ্চিত ব্ৰহ্মচৰ্য পালন কৰি আছোঁ, পালন কৰি থাকিম। মই আজীৱন ব্ৰহ্মচৰ্য এটা মই পালন কৰিম। মই এতিয়া নিশ্চিত ব্ৰহ্মচৰ্য পালন কৰিছোঁ। মোৰ ধৰ্মগ্ৰন্থবিলাক কিছুমান চাবলৈ আৰম্ভ কৰিছোঁ, বুজিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে কিছুমান কথা বুজি পাইছোঁ, অলপমান শ্বেয়াৰ কৰিব বিচাৰোঁ। আমি শুনিয়ে থাকোঁ কিছুমান কথা সৰুৰ পৰা শুনি থকা, আনৰলৈ নাযাওঁ, মই নিজৰ স্কুল লেভেলতে এই চব শুনি থাকোঁ। কিন্তু সেইটো সময়ত আমাৰ টিচাৰবিলাকে, যোনবিলাক মডাৰ্ণ এডুকেশ্যন টিচাৰবিলাক, সেইবিলাকে আমাক ইমান এটা ভিতৰলৈ যোৱাকৈ বুজোৱা নাছিলে। এতিয়া মই বৰ্তমান মোৰ নিজৰ আধ্যাত্মিক গুৰু হিচাপে নিৰ্বাচন কৰি লৈছোঁ। এটা কাব্য আছে, সেইটো কাব্যটো ক'বলৈ যাওঁ। বৰ মৰমীয়াল কাব্য হয়। অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়, মৃত্যু মা অমৃতংগময়। ওম শান্তি 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 শান্তি। এইটো উপনিষদৰ বৰ মৰমীয়াল প্ৰাৰ্থনা হয়। ইয়াৰ সাৰমৰ্ম অৰ্থ এনেধৰণৰ হয়: মোক অসত্যৰ পৰা সত্যলৈ লৈ যোৱা, মোক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা, আৰু মোক মৃত্যুৰ পৰা অমৃতলৈ লৈ যোৱা। শুনিবলৈ বহুত মৰমীয়াল প্ৰাৰ্থনা, বহুত মৰমীয়াল কাব্য হয়। আজি বৰ্তমান যিটো সময় চলি আছে, সি চাগে বেছিকৈ অন্ধকাৰময় হৈ গৈ আছে। আমি গম পাইছোঁ এতিয়া, যোনবিলাক ডাঙৰ মানুহ আছে, আমি নিশ্চয় সেইবিলাকে গম পাইছে। এটা সময়ত গৈ মায়ে এনেকুৱাই সিহঁতক অশান্তি কৰিছে, জীৱনটো একদম ক'বলৈ গ'লে কি, ৰছী এডালত যিমান সূতাৰে পাক লগা নিচিনা, তাতকৈ বেছি পাক লাগি গৈছে জীৱনটো। মানুহে নিজৰ শিপা গুৰিলৈ যাব লাগিব, ধৰ্মৰ গুৰিলৈ। তেতিয়াহে মানুহে এতিয়া ভালকৈ জীৱনটো অতিবাহিত কৰিব পাৰিব। আমি ঈশ্বৰগামী হ'বই লাগিব। আমি জানো, আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিছুমানে চাগে নাজানিবও পাৰে। গতিৰ 3টা সূত্ৰ আছে। প্ৰথম সূত্ৰ হ'ল, গতি কৰি থকা বস্তু এটা গতি কৰি থাকিব বিচাৰে, ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে। দ্বিতীয় সূত্ৰটো হ'ল, কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে বস্তুটো গতি কৰিবলৈ আৰম্ভ কৰে, আৰু 3 নম্বৰ সূত্ৰটো হ'ল, প্ৰতিটো ক্ৰিয়াৰ লগত এটা বিপৰীত প্ৰক্ৰিয়াই ক্ৰিয়া কৰি থাকে। তই গম পালা? যেনেকে উদাহৰণ এটা দিবলৈ, ফেনখন ৰৈ আছে, তুমি চুইচটো ক্লিককে দি দিলা, ফেনখন চলি আছে। ঠিক একেইদৰে আমাৰ জীৱনটোতো কিবা এটা বাহ্যিক বা বাহিৰৰ বল এটা প্ৰয়োজন আছে। সেই বাহ্যিক বল প্ৰয়োগ কৰিব লাগিব, যাতে আমাৰ জীৱনটো পৰিৱৰ্তন হয়। সেই পৰিৱৰ্তন হোৱা বাহ্যিক বলটোৱেহে আমাৰ ধৰ্ম। আমাৰ ধৰ্মটোৱে হ'ল বিজ্ঞান। আমাৰ ভাৰতবৰ্ষৰ অৰ্থটো হ'ল জ্ঞান।
আমাৰ ভাৰতবৰ্ষত মহাপুৰুষ হয়, জন্ম হয়, ভগৱান বনোৱাৰ মানে সূত্ৰ আছে, চাইন্স এনে ফৰ্মুলা আছে। আমি নিজৰ সনাতন ধৰ্মৰ পুথিবিলাক, আদিকাব্য পুথিবিলাকলৈ আমি যাবই লাগিব, তেতিয়াহে আমি নিজকে ৰিভাইভ কৰিবলৈ পাৰিম। তো যিটো মানে এতিয়া বৰ্তমান যিটো মানে বস্তু হৈছে, আমাৰ হাততে মায়াটো আছে, মায়া লগা বস্তুটো মোবাইলতে আমাক মায়া, কিমান আমাৰ সময় বৰবাদ কৰি দিয়ে, কিমান আমাক অলাগতিয়াল কিছুমান জেংবিলাকত পেলাই দিয়ে, জেং হাই কাজিয়া। আমি সৰু সৰু কিছুমান কথাক লৈ কিনে একদম মানে বহুল একদম মহাভাৰতকৈ বহুত ডাঙৰ মানে এনেকুৱা যুদ্ধ আৰম্ভ হৈছে মোবাইলতে। কিন্তু এইটো ফাল্টু বস্তু হয় মোবাইলটো, মায়াৰ এটা। যি কি নহওক, আমি এতিয়া গতিৰ এতিয়া 4 নম্বৰ সূত্ৰটো হ'ল ধৰ্ম। আমি নিজৰ ধৰ্মৰ গুৰি ৰোটলৈ যাব লাগিব, শিপালৈ যাব লাগিব, সেই তাত থকা পুথিবিলাক অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি তাৰ ওপৰত কিছুমান আমাৰ এটা ভুল ভ্ৰান্তি মানুহবিলাকে সৃষ্টি কৰিছে। আমাৰ যে ধাৰ্মিক গ্ৰন্থবিলাক আছে, আমাৰ ধাৰ্মিক গ্ৰন্থবিলাকত আমাৰ মানৱ জীৱনটো কেনেকৈ আমি ঈশ্বৰগামী হৈ কিনি আমাৰ জীৱনটো কেনেকৈ অতিবাহিত কৰিব পাৰোঁ তাৰ ওপৰতেই আছে, কিন্তু আমাক বিভ্ৰান্তি সৃষ্টি কৰিছে ন। মই বুজাব নোৱাৰো মানে মানুহ